ইফালে ৩ বছৰ পূৰ্বে বানে বিধ্বস্ত কৰিছিল পূৰ্বৰ বুঢ়াগাঁও পঞ্চায়ত এলেকাৰ এটা পথ। বিগত ৩ বছৰে মেৰামতি নহল সদাব্যস্ত পথটো। জৰুৰী সময়ত পাৰাপাৰ হ'বৰ বাবে পথছোৱাত এডাল বাঁহৰ সাঁকোৰ ব্যৱস্থা কৰিছে ৰাইজে, যাৰ ফলত পথছোৱাত নচলে চাৰিচকীয়া বাহন তথা অঞ্চলটোলৈ প্ৰৱেশ কৰিব নোৱাৰে এম্বুলেন্স। ইমানৰ পিছতো কাণসাৰ নাই জনপ্ৰতিনিধি কিংবা প্ৰশাসনৰ। শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ। হয়, আমাৰ ৰাস্তাটো বানপানীত ভাঙি যোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হয়। আমাৰ এইখিনিত বহুত ল'ৰা ছোৱালী আছে, ৩০-৪০ জনমান ল'ৰা ছোৱালী হ'ব, সৰু সৰু আৰু ডাঙৰটো আছে বেছিকৈ বাৰু, সেইখিনি কথা ক'ব যোৱা নাই। সৰুখিনিৰ বহুত অসুবিধা হয়, সিহঁতৰ কাৰণে আমি সদায় সতৰ্ক হৈয়ে থাকিব লাগে বানপানী অহাৰ লগে লগে। যেতিয়া আমি সিহঁতক স্কুলত থওঁ তাতো আমাৰ চিন্তা, কাৰণ এই খৰাটো বুলিয়ে নহয়, এই ৰাস্তাটো একদম গোটেই হালধা লাগি পানী হৈয়ে যায়। আমি সেইখিনি চিন্তা কৰি থাকোঁ স্কুলত যোৱাৰ টাইমত। স্কুল ছুটি হোৱাৰ লগে লগে আকৌ আমি যাব লাগিব গাৰ্জেনখিনি, আকৌ স্কুলৰ পৰা সিহঁতক দাঙিয়ে হওক বা কান্ধত তুলি হওক এনেকুৱাকৈ লৈ আহিব লাগিব। স্কুলখিনি ক্ষতি কৰাবও নোৱাৰি, বহুত দিন হয় ক্ষতি, সেনেকুৱা আমাৰ অসুবিধা বহুত হৈ যায়। 2022 চনতে এই পথটো বানে ছিঙি নিছিল। আমাৰ বৰ্তমান বুঢ়া পঞ্চায়তত আমি জনাইছিলোঁ আৰু তেওঁলোকে আহি পেলাই আমাক কৈছিল বোলে এই ৰাস্তাটো আমি মেৰামতি কৰি দিম, কিন্তু আজি পৰ্যন্ত নাই।